অকণমানি কেঁচুৱাটো কোচত লৈ হীনাই মনত বহুত বিশ্বাস আৰু সাহস লৈ নিজৰ গাঁও ওলালগৈ। গাঁৱৰ মানুহবোৰে হীনাক প্ৰায় এবছৰৰ মূৰত হাতত এটি কেঁচুৱা লৈ অহা দেখি বিস্ময় আৰু সন্দেহৰ দৃষ্টিৰে ঘূৰি ঘূৰি চাবলৈ ল'লে। সকলোৰে দৃষ্টিভংগীলৈ আওকাণ কৰি হীনা মাত্ৰ নিজৰ ঘৰৰ পিনে বেগেৰে যাবলৈ ধৰিল। আৰু তেতিয়াই ঐ ৰচোন তই তিলেশ্বৰৰ জীয়েক হীনা নহয় জানো? অঁ হয়। মোক চিনি পোৱা নাছিলে নেকি পেহী? মই কিন্তু আপোনাক চিনি পাইছো। তোক জোনাকীয়ে নালাগে, ময়ে চিনি পোৱা নাছিলো। ইমান পৰিৱৰ্তন হৈ আহিলি নে হীনা তই? কি পৰিৱৰ্তন দেখিলেনো খুৰী? কথা মই দেখোন একেই আছো। থ পাই ক'তনো একেই আছ? এবছৰৰ আগত আহোঁতে তই একেবাৰে বেলেগ আছিলি। দেখিছানে এতিয়া চিনিয়ে পোৱা নাই মই। ইমান শকত আছিলি, কেলে ক্ষীণালি ঐ? তোৰ দেখোন গোটেই জকাটো ওলালে। হয় নেকি পেহী? মই মানে ক্ষীণালো। নক'ব আৰু তাত থাকোঁতে পঢ়া শুনাৰ বহুত টেনশ্যন হৈ থাকে যে, সেইকাৰণে ক্ষীণাইছো চাগে। তই কিবা কোচিং এটা কৰিবলৈ গৈছিলি গুৱাহাটীলৈ, কি সেইটো শেষ হ'লনে নাই? হ'ল পেহী, সকলোবোৰ শেষ কৰিয়ে আহিছো। এতিয়া আৰু পৰীক্ষাবোৰ দিয়াৰ ওপৰতহে কথা আৰু পাছ কৰাৰ ওপৰত কথা আৰু। ৰচোন মই অথনিৰ পৰা তোৰ মুখখনলৈকে চাই থাকোঁতে তোৰ হাতলৈ লক্ষ্যই কৰা নাছিলো। তোৰ হাতত এইটো কেঁচুৱা কাৰ পালি? হীনা, তই আকৌ কাৰ কেঁচুৱা পালি? তোৰ লগত মানে কোনোবা বান্ধৱী আহিছে নেকি? আৰু আহিছে যদি তোৰ লগতে নাহিলে যে? মোৰ লগত কোনো বান্ধৱী অহা নাই খুৰী। মানে পেহী, এই সন্তানটোৰ মাক বাপেক কোনো নাই। মানে মই আপোনালোকক কি বুলি বুজাম ভাবিয়ে পোৱা নাই নহয়। কি মাক বাপেক কোনো নাই? তই কি কথা কৈছ? আৰু বুজাব পৰা নাই মানে কোৱা আকৌ, আমি বুজিম নহয়। মানে পেহী, এই কেঁচুৱাটো কোনোবাই গুৱাহাটীৰ ৰাস্তাৰ কাষত পেলাই থৈ গৈছিল। কোনোবাই ছোৱালী জন্ম হোৱাৰ কাৰণেই পেলাই থৈ গৈছিল নে আন কিবা গম নাপাওঁ। কিন্তু মই কোচিঙৰ পৰা ঘৰলৈ আহি থাকোঁতে, মানে ৰুমৰ কথা কৈছোঁ, তালৈ আহি থাকোঁতে এই কেঁচুৱাটোৱে বাটত কান্দি থকা পালোঁ আৰু ময়ে তুলি তালি লৈ আহিলোগৈ। এই ছোৱালীজনীক ময়ে তুলি তালি ডাঙৰ দীঘল কৰিম বুলি সিদ্ধান্ত লৈছোঁ পেহী। জানো পাই, তই এইবোৰ কি কথা কৈছ তইহে জান। ৰাস্তাত পেলাই থৈ যোৱাত কেঁচুৱা এটা এনেকৈ বাৰু ইমান সহজতে তই আনো বুলিলে আনিব পাৰনে? ইমান সহজতে নহয় খুৰী। এই কেঁচুৱাটিৰ লগত আনিবলৈ মই বহুত কিবা কিবি কৰি থৈ আহিছোঁ। মানে পুলিচৰ পৰা ধৰি লৈ সকলোখিনি কাম কৰি মেলি থৈহে আহিছোঁ। মই এতিয়া আহিছোঁ, আপোনালোক যাব দেই। মানে সন্ধ্যাও হৈ আহিছে যে। যা জোনাকী, ডাল মে কুছ কালা হে। তই বাৰু এই হীনাই কোৱা কথাবোৰ বিশ্বাসত ল'ব পাৰিলিনে? জানো পাই, ময়ো ভাবিছোঁ কথাটো। ইমান ডাঙৰ কথা এটা সিহঁতৰ ঘৰখনে বাৰু আমাৰবোৰৰ পৰা লুকুৱাই থ'ব লাগেনে? মই দেখোন কালি সিহঁতৰ ঘৰৰ পৰা আহিছোঁগৈ, একো কোৱা নাই এইটো বিষয়ে, গম পাওঁনে? কি ক'ব, জীয়েকে এনেকুৱা নাক কাণ কটা কাম কৰি ফুৰিছে আৰু সিহঁতে কি মানুহৰ আগত কৈ ফুৰিব? মানে আৰু কি, জীয়েক আজি এবছৰৰ মূৰত ঘৰ ওলাইছেহি, তাকো হাতত এটা কেঁচুৱা লৈ। আৰু আমাৰ আগত ক'লে যে সেই কেঁচুৱাটো তাই ৰাস্তাৰ কাষৰ পৰা বুটলি আনিছে। সেইটো কথা কি বিশ্বাস কৰিব পাৰি নেকি? তয়ে ভাবচোন, আজি এবছৰে তাই ঘৰখনলৈ কিয় অহা নাছিলে, আৰু এতিয়া কেঁচুৱা এটা হাতত লৈ ওলাইছেহি। এইবোৰ গুৱাহাটীত থকা ছোৱালী বিশ্বাস কৰিব নোৱাৰি, গম পাইছ? কি ঠিক, বুটলি আনিছোঁ বুলি কোৱা কেঁচুৱাটো কিজানি তাইৰে। তই অকণ বেছিকৈ সন্দেহ কৰিছ নেকি? মানে তাইক দেখোন তেনেকুৱা ছোৱালী নালাগে। ইমান সৰুৰ পৰা তাইক দেখি শুনি আহিছোঁ, আজি ইমানটা বছৰে তাই তেনেকুৱা এটা কাম কৰিব পাৰিব জানো? আৰু তাতে তাই দেখোন বিয়াখনো ঠিক হৈ আছে। কোনোবা ল'ৰা এটাক ভাল পায় বোলে, ৰাহুল নে কি। বিয়াখন ঠিক হৈ আছেহে, এতিয়ালৈকে বিয়া কৰি নিয়া নাই নহয়। ৰচোন, হাতত কেঁচুৱা লৈ ওলাইছেহি যেতিয়া, কি ঠিক তাই বিয়া হ'ব নে নহ'ব। নাজানো আৰু পাই। ৰচোন তই ইমান দূৰলৈ কথাবোৰ নাভাবিবি। যদি কিবা বেয়া কাম কৰি পেলাই কেঁচুৱাটো হাতত লৈ আনিছে, এনেও কথাটো গাঁৱত ৰৌজাল বৌজাল হ'ব। কি ধৈৰ্য ধৰা কথা কৈছা মা তুমি? কি ধৈৰ্য ধৰা কথা কৈছা? আৰু এইজনী আমাৰ নাক কাম সকলোবোৰ কাটি দিলে। ঐ, তোক ওলা বুলি কৈছো নহয়, ওলা এতিয়া মোৰ ঘৰৰ পৰা। দাদা, তই মোক ভুল বুজিছ। মই যি কৈছোঁ সঁচা কৈছোঁ। মই এনেকুৱা একো কাম কৰা নাই যাৰ কাৰণে এইখন ঘৰৰ মান সন্মান হানি হ'ব, যাৰ কাৰণে তহঁতৰ নাক কাণ কাটিব। মই তোৰ কোনো কথাই শুনিব নোখোজো। তই ভালে ভালে এইখন ঘৰৰ পৰা ওলা। তোক তাৰ কাৰণে গুৱাহাটীলৈ পঢ়াইছিলো, হা? কোচিঙৰ বাহানাত তই এইখিনিকে কৰিছিলি। সেইকাৰণে তই এই এটা বছৰে আমাৰ বোৰক লগ কৰিবলৈ এইখন ঘৰলৈ অহা নাছিলি, হা? তাৰ আঁৰৰ কাহিনী মানে এইয়া। ইমান বেয়া, ইমান ডাঙৰ অভিযোগ এটা তই মোৰ ওপৰত এনেকৈ জাপি নিদিবি দাদা। তহঁতে মোক বিশ্বাস কৰ। লাগিলে মোৰ লগৰ কেইজনীকো তই ফোন কৰি সোধ, সিহঁতিতো তোক সঁচা কথা ক'ব। তই ইমান ডাঙৰ কাম এটা আমাৰ চকুত ধুলি দি অতদিনে কৰি থাকিলি, এতিয়া কেঁচুৱা হাতত লৈ ঘৰ ওলালিহি। আৰু কি তই সেইবোৰ মেনেজ নকৰাকৈ আহিছ, হা? তোৰ পক্ষে কোৱা কোনো এটা কথা লাগিলে যোনেই নকওক, মই বিশ্বাস কৰিব নোৱাৰো। মা, দেউতা, বৌ, তোমালোকেতো মোক বিশ্বাস কৰা। মই সঁচা কৈছোঁ, মই ইমান বেয়া কাম কৰা নাই। সঁচাকৈ এই সন্তানটো মই ৰাস্তাৰ কাষত পাইছিলোঁ। পাইছিলা যদি পাইছিলা, ৰাস্তাৰ কাষত পোৱা কেঁচুৱা তুমি আকৌ তুলি তালি ঘৰলৈ কিয় লৈ আহিলা? তাতে থৈ আহিব লাগিছিল, বা তাতে কাৰোবাক সমজাই দিব লাগিছিল। তোক বাৰু আমি বিশ্বাস কৰোৱেই, কিন্তু ইমান ডাঙৰ সিদ্ধান্ত এটা লোৱাৰ আগত তই এবাৰ আমাৰবোৰক নুসুধিলি কিয়? কিয় সুধিব? কোনখন মুখে সুধিব? আৰু কেনেকৈ সুধিব মা? আচলতে এই সন্তানটোক তাই তাত কিয় চমজাই থৈ আহিব নোৱাৰিলে গম পোৱা? কাৰণ এইটো তাইৰ নিজৰেই সন্তান। মই কোনো পধ্যেই বিশ্বাস নকৰোঁ এই কথা। মানুহে সঁচা কথা কয়, ঘৰৰ পৰা ছোৱালী বাহিৰ হৈ গ'লে পাখি গজে, আৰু তাৰেই তই আজি প্ৰমাণ দি দিলি। দেউতা, দাদা এইবোৰ কি কৈ আছে? তুমিতো এটা মাত দিয়া, কোৱাচোন মোৰ পক্ষে। তুমিতো মোক বিশ্বাস কৰা, তুমিতো মোক জানা। কোৱা না দাদাক,
এইবোৰ কথা মোক নকবলৈ কোৱা কাৰণ মই যি কৰিছো ভাল কাম কৰিছো মই জানো দেউতা মোৰ আৰু ক'বলৈ কি বাকী থাকিল তুমি তুমি সঁচাকৈ ডাঙৰ মানুহ হৈ গ'লা মাজনী সিমান ডাঙৰ সিদ্ধান্ত এটা লোৱাৰ আগত আমাক এবাৰো নুসুধিলা আৰু এতিয়া আমি কোন হতে তোমাক বিশ্বাস কৰিম আমি গাঁৱৰ মানুহবোৰৰ আগত কি বুলি কওঁ তুমি এবছৰৰ মূৰত আজি হাতত কেঁচুৱা এটা লৈ ওলাইছাহি মানুহে তোমাক এতিয়া প্ৰশ্ন কৰিব খাৰ কেঁচুৱা ক'ত পালে আৰু যদি তুমি কোৱা কথাখিনি আমি সিহঁতক কওঁ তুমি ভাবিছা নেকি সিহঁতে বিশ্বাস কৰিব বুলি মোক বেলেগৰ কথা নালাগে দেউতা মোক এইটো সময়ত বেলেগৰ ছাপোৰ্ট নালাগে কেৱল ছাপোৰ্ট তোমালোকৰহে লাগে তোমালোকে যদি মোক লগ দিয়া আমি আটাইয়ে মিলি এই কণমানিজনীক এটা ভাল ভৱিষ্যত দিব পাৰিম কেনেকৈ ভাবিলি তোৰ এই সিদ্ধান্তটোত আমি তোৰ লগ দিম বুলি হা তই য'ৰ কেঁচুৱা আনিছ বা তোৰ গৰ্ভপাই জন্ম দিছ তোক আৰু এই কেঁচুৱাটোক আমি এইখন ঘৰত থাকিবলৈ দিব নোৱাৰোঁ বহুত হ'ল আৰু তই যি সিদ্ধান্ত লৈছ নিজেই লৈছ আৰু এই সন্তানটোৰ লগত তই এতিয়া ক'ত থাক ক'ত মৰক যি হ আমাৰ কোনো এতিয়া দৰকাৰ নাই মুঠৰ ওপৰত এইখন ঘৰৰ পৰা তই বাহিৰ হৈ যা তই এইবোৰ কি কথা কৈছ দাদা এই কণমানিজনীক লৈ পেলাই মই এতিয়া কলৈ যাম তই মোৰ লগত এনেকুৱা কৰিব নোৱাৰ মই কৈছোঁ নহয় তই য'লৈ যাওঁ যি কৰ কৰগৈ মুঠৰ ওপৰত মই যাতে ঘূৰি অহাৰ পাছত তোক এইখন ঘৰত নেদেখোঁ মা দেউতা তোমালোককো মই কৈ দিলোঁ কিন্তু এই যদি এইখন ঘৰত ৰাখিবলৈ হয় তেতিয়াহ'লে মই কিন্তু এইখন ঘৰত নাথাকিম তোমালোকৰ ল'ৰা তোমালোকৰ পৰা আঁতৰ হৈ যাব হয়তো এইখন ঘৰত এইজনী থাকিব নহ'লে মই থাকিম ডিচিশ্যন কিন্তু তোমালোকৰ ওপৰত এইজনীৰ লগত একেখন ঘৰতে থাকি মই মোৰ মান সন্মান যোৱাব নোৱাৰোঁ আৰু তোমালোকে যদি তোমালোকৰ নাক কাণ কাটিবলৈ মন কৰিছা তেতিয়াহ'লে এইজনীক ঘৰতে ৰাখি থোৱা তই এইবোৰ কি কৰিলি এনেকুৱা এটা কাম কৰাৰ আগত এবাৰো আমাৰ কথা নাভাবিলি মই কৈছিলোঁ নহয় মা এই গুৱাহাটীলৈ কোচিং কৰিবলৈ পঠাব নালাগে বুলি ঘৰৰ কাম বন শিকি পেলাই মোকেই অকণমান সহায় কৰক বুলি তেতিয়াতো আপোনালোকে মোৰ কথা একেবাৰে নুশুনিলে এতিয়া পালে মজাটো আৰু মই এখেতক জানো এখেতে যদি কোৱা কথাটো আপোনালোকে মানি নলয় তেতিয়াহ'লে কিন্তু ঘৰ এখন ঘৰ হৈ নাথাকে বোৱাৰী মই তুমি বাবাখনক বুজাবা বুলি ভাবিছিলোঁ কিন্তু তুমিও দেখোন মই নোৱাৰিম মা আৰু মই তেখেতক জানো তেখেতক বুজাবলৈ গৈ পেলাই মই মিছা মিছি কথা শুনিব নোৱাৰোঁ আৰু তেখেতে মিছা কথাও কোৱা নাই এইখন ঘৰত যদি এই কেঁচুৱাজনীৰ লগত এই থাকে তেতিয়াহ'লে মানুহে আমাক কি বুলি ক'ব গাঁওখনত আমাৰ এটা সন্মান আছে সেই সন্মানখিনি ক'লৈ যাব কিন্তু এই অকণমানি ছোৱালীজনীক লগত লৈ এই যাব ক'লৈ সেইবোৰ কথা এইটো কাম কৰাৰ আগতেই ভাবিব লাগিছিল আৰু হিনা তোমাকো কিন্তু মানিছোঁ দেই ইমান বেয়া কাম এটা কৰাৰ পাছত তুমি বাৰু কোনটো তাকে এইখন ঘৰ ওলালাহি মা বৌ তোমালোকেও মানে মোকেই ভুল বুজিলা দাদাই কোৱা কথাবোৰকে সত্য বুলি মানি ল'লা হ'ব দিয়া মা তোমালোকে যেতিয়া বিশ্বাসেই নকৰিলা মই আৰু এইখন ঘৰত থাকিব নোৱাৰোঁ মোৰ কথা চিন্তা নকৰিবা ইমান ডাঙৰ পৃথিৱীখন মোৰ কাৰণে ক'ৰবাত নহয় ক'ৰবাত ঠাই এখন ওলাব তোমালোকে মোৰ কাৰণে তোমালোকৰ ল'ৰা সন্তানটোক হেৰুৱাব নালাগে চিন্তা নকৰিবা তোমালোকৰ ল'ৰা তোমালোকৰ লগতেই থাকিব ময়েই গুচি যাম এইখন ঘৰৰ পৰা চিন্তা নকৰিবা মাজনী মই তোমাক অকলেই ডাঙৰ দীঘল কৰিম মোৰ কথা মোৰ ঘৰৰ মানুহ কোনেও বিশ্বাস নকৰিলে মই বেয়া কাম কৰিছোঁ বুলিহে ভাবিলে মোৰ কথা ঘৰৰ মানুহবোৰে ইমান বেয়াকৈ ভাবিব পাৰিলে ৰাহুলেনো চাগে মোক ক'ত বিশ্বাস কৰিব সিও চাগে মোক ঘৰৰ মানুহবোৰে কোৱাৰ দৰে দাদাই কোৱাৰ দৰেই ক'ব তাতকৈ মই তাৰ কাষলৈকে নাযাওঁ মই তোমাক অকলেই ডাঙৰ দীঘল কৰিম মাজনী মোক তুমি ইমান বেয়া মনৰ মানুহ বুলি ভাবিলানে হিনা কোননো ৰাহুল তুমি মই হিনা তুমি মোক এৰি অকলে কলৈ যাবলৈ ওলাইছিলা ৰাহুল মই ভাবিছিলোঁ ঘৰৰ মানুহবোৰে মোক যেনেকৈ বিশ্বাস নকৰিলে তুমিও মোক বিশ্বাস নকৰিবা বুলি কিয় ভাবিলা তেনেকৈ তোমাক মই ভাল পাওঁ আজি ইমান বছৰে ভাল পাই আহিছোঁ তোমাক মই বিশ্বাস কৰোঁ হিনা আৰু তোমাৰ এই কথাবোৰ মই সকলোখিনি গম পালোঁ ৰাহুল তুমি সঁচাকৈ কৈছা মই সঁচাকৈ কৈছোঁ হিনা সঁচাকৈ মই তোমাক বিশ্বাস কৰোঁ আৰু তুমি ইমান ভাল কাম এটা কৰিছা বাটত পৰি থকা ছোৱালী এজনীক তুমি নিজেই তুলি তাৰি ডাঙৰ দীঘল কৰিম বুলি সিদ্ধান্ত লৈছা এই সিদ্ধান্তটোক মই সন্মানহে জনাইছোঁ কিন্তু তুমি মোক বিশ্বাস কৰাৰ দৰে তোমাৰ ঘৰৰ মানুহে জানো মোক বিশ্বাস কৰিব আৰু মই সিহঁতক বিশ্বাস দিয়াম আৰু আন মানুহে কি কয় কি নকয় সেইটো মোৰ কাৰণে কোনো ইম্পৰ্টেণ্ট নহয় মোৰ কাৰণে ইম্পৰ্টেণ্ট কেৱল তোমাৰ সুখটো ব'লা হিনা আৰু এনেকৈ নহয় মই তোমাক এতিয়াই মোৰ পত্নী কৰি নিম আমাৰ ঘৰলৈ একেবাৰে আমি দুয়োটাই লগ লাগি একেলগে এই সন্তানটোক ডাঙৰ দীঘল কৰিম তাইক ভাল মানুহ কৰিম মোক বাৰু এই সৌভাগ্যকণ দিবানে তুমি সঁচাকৈ কৈছা কিয় নিদিম বাৰু তোমাক বহুত বহুত ধন্যবাদ ৰাহুল ব'লা এতিয়া গধূলিয়ে হ'ব গধূলি হোৱাৰ আগে আগে ঘৰ সোমাওঁগৈ আৰু তুমি চিন্তা নকৰিবা হিনা পৃথিৱীৰ গোটেই মানুহখিনি যদি তোমাৰ বিপক্ষে যায় মই তোমাৰ হাতত হাত ধৰি তোমাৰ লগত খোজ মিলাই যাম জীৱনৰ প্ৰতিটো ক্ষেত্ৰতে তুমি মোক তোমাৰ কাষতেই পাবা